দিলীপ কুমাৰ চৌধুৰী। আপুনি কিমান বছৰ ধৰি মানিকচন্দ বেছি দিন অহা নাই, ধৰক আজি লাষ্ট 5 years মানৰ পৰা ভিজিট কৰিছোঁ। আপোনাৰ আহি কিনে কেনেকুৱা লাগে? ভাল ভাল। আমাৰ কালেকশ্যন আপোনাৰ কেনেকুৱা লাগে? ঠিকে আছে, আপোনালোকৰ কালেকশ্যন ভাল আছে আৰু মই চবতছে ভাল পাইছোঁ কি আমাৰ বাজেটৰ ভিতৰতে আপোনালোকে আমাক মিলাই দিছে, সেইকাৰণে আমি ভেৰি প্লিজড। আপুনি যে স্কিমৰ কথা শুনিছে, আপোনাৰ কেনেকুৱা লাগে? তাকে স্কিমটো মই সেইকাৰণে কাগজখন লৈছোঁৱেই, সেইকাৰণে স্কিমটো বেয়া নহয়, মানে ফাৰ্ডাৰ এতিয়া আমাক হেল্প কৰিব। আপুনি যোনটো বস্তু লৈছে তাৰ পৰা ইঞ্চুৰেঞ্চ আছে, আপোনাৰ আপুনি কেনেকুৱা? সেইটো এটা ভাল বস্তু কৰিছে আপোনালোকে, মানে ইঞ্চুৰেঞ্চটোতো যেনেকৈ মানুহ কৰিবই লাগে, কৰিব নকৰে মানুহে বা নকৰোঁ আমি, আপোনালোকেতো ইনিচিয়েট কৰাই দিছে, সেইটো কাৰণে ভাবিছোঁ। ইয়াৰ পিছত আমি নিশ্চয় ছেকেণ্ড ইয়েৰত আমি নিজে চাম যে আমি কৰা ভাল হ'ব নেকি, কাৰণ এবছৰৰ কাৰণে আমি চিকিউৰ হৈ যাম, আন বছৰৰ কাৰণে আমি চিকিউৰ হৈ যাম। সেইকাৰণে ভাল ইঞ্চুৰেঞ্চ লোৱাটো বহুত প্ৰয়োজন আজিকালি। আপুনি আৰু এটা কথা গম পায় নে, আমাৰ এইটো লাইফ ৰিপেয়াৰিং কৰি আছে, মোবাইলটো পোৱা হৈছে, ফাৰ্নিচিং গ'লে আপুনি ৰিপেয়াৰিং কৰা পাৰিব বা লাইফ টাইম কাৰণে আপুনি কেনেকুৱা লাগে? ভাল লাগিছে, আপুনি অলপ আগতে কৈছিলে, ঠিক আছে। আমাৰতো ঘূৰিব লগা কথা আমাৰো, কাৰণ আমি এটা বস্তু যেতিয়া লৈছোঁ আমাৰ মনত কষ্টলি বস্তু এটা যেতিয়া লৈছোঁ, গতিকে সেইটো আমাক আমাৰ হ'লে কৰিলে আজি লৈ গৈছোঁ, হয়তো তাত কিবা এটা ডিফেক্ট থাকিব পাৰে, আমিতো আনিম ফ্ৰী কৰিলে আমি খুব ভাল। ধন্যবাদ ছাৰ, বহুত ভাল লাগিল আপোনাৰ কথা পাতি। মই ভাবিছোঁ আপুনি আগতো আহিব। নিশ্চয় নিশ্চয়।